আমাক ন্যায়টো লাগে। মোৰ ভাগিন ঢুকাইছে, এইটো এক্সিডেণ্টটো কেছ নহয় অলৰেডি। কেলে এটা গাড়ী যদি এক্সিডেণ্ট কৰি যায়, এই গাড়ীখন ডাইৰেক্ট যাব লাগে, ই আকৌ ব্ৰেক কৰি মাৰিছে, সেইটো এক্সিডেণ্ট কেছ হয় ডাইৰেক্ট। এই কথাটো কৈছোঁ। আৰু গতিকে এইজনো আছে, এখেত স্পটত আছে, মই চাবুৱা হৈছোঁ। মোৰ এইটো ভাগিন ল'ৰা হয়। যেতিয়া ইয়াৰ পৰা মোৰ ফোন গৈছে, মই তেতিয়া আহিছোঁ ইয়াত, ইমাৰ্জেঞ্চি ওলাই আহিছোঁ। তেতিয়া মই চাইছোঁ যে আহি মোৰ ভাগিনটো স্পট ডেথ হৈ আছে, অলৰেডি নাই। তাৰপিছত মই ৰাতিপুৱা গৈছোঁ ইয়াত পষ্টমৰ্টমত, আমাৰ এইটো যিটো মাকুম আছে, যিটো আমাৰ মেডিকেল কলেজ নতুনকৈ, তাত গৈছোঁ। তেখেতকো চাইছোঁ, এজনো এডমিট হৈ আছে। তেখেতক চব এইটো মুখত দুখ পাইছে, এইটোও চাওক আপুনি। এফালে কেমেৰা ঘূৰাওক, ঘূৰাওক, আপোনাৰ কেমেৰা দেখাওক। তো এইবিলাক মানে কি হৈছে, এইজনে কি কৰিছে, মাৰি যদি এক্সিডেণ্ট কেছ হয়, গাড়ীটো ডাইৰেক্ট গুচি গ'লে সেইটো এক্সিডেণ্ট বুলি কয়। ই আকৌ বেক গেৰ লগাই আকৌ মানুহজনক মানে যে তাৰ মোৰ ভাগিনটো ভৰি ভাঙি আছিলে। কি বিচাৰে, আমাক আইনটো লাগিব। আৰু এনেকুৱা মানে অপৰাধী মানুহখিনি ইয়াত থাকিব নালাগে। সেই মানুহখিনিক আমাক ইয়াত নালাগে। আমাৰ অসমত এনেকুৱা বেয়া মানুহ হলে আজি ইয়াত কৰিব, এজনক কৰিব, কালি আৰু এজনক মাৰি পেলাব। সিহঁতৰ পইচা দমত কি কৰি থাকিব নেকি? সেইটোতো নহব। দুখীয়া মানুহখিনি কি ভেলু নাই নেকি? চৰকাৰক আমিও ভোট দিম, আমাৰো ভোটটো বহুত মূল্য হয় নাই? হা, তেখেতলোকে এনেকুৱা কৰিব লাগে নেকি? এইটো ভুল কৰিছে তেখেতলোক। যিজন কালপিত আছিলে, কালিতো কালপিতক ধৰিছে। কালপিতক আমাক লাগিব। এইটো কিয়া নাম था उसका? सुनील सिंह और विकास सिंह एरेस्ट কৰিব লাগিব। যিজন ৰাকেশ ব্যক্তি আছিলে, আকাশ সিং, আকাশ সিঙে কি কৰিছে, কেছটো কি কৰিছে, আকাশ সিঙে কি কৰিছে, সি মানে কি হ'ল যে এইটোতো প্ৰি প্লানিং, এইটো প্ৰি প্লানিং হৈছিলে যে যা এই জংলী তোৱালী ল'ৰাটোক মাৰি পেলাই দে। সিহঁতি একদম প্ৰি প্লানিং কৰি থৈ দিছিলে। তাৰপিছত সিহঁতি গৈছে, যি এটা তৰ্কবৰ্ধন হ'ল বাৰু, দুচৰ বা ঘুচা-ঘুচি হৈ গ'ল, সেইটোত ওলাই আহি যাব লাগে। তেতিয়া সিও ভাবিলে কি আমিতো এই কথা বতৰাই পাতিলো বা ঝেঙে হ'ল, ঘৰতো সি ল'ৰাটোও ফোন কৰিছে। তাৰপিছত গাড়ী লগাই দে, কি কৰিছে, গাড়ী লৈ আহি ডাইৰেক্ট মাৰিছে আৰু গাড়ী লগাই দে, আকৌ মাৰিছে, আমি দুবাৰ নিজে মাৰি উৰাই ল'ম, পেলালে। এনেকা কথাও কৈছে তাৰ মালিকটো। এইটো কি নকা, তই গাড়ীটো থানাত সোমাই দে, তই থানাত গাড়ী সোমা, মই তোক উৰাই দিম, সেই কথাটোও সি কৈছে। মই পইচা লগাই উলিয়াম বুলি এই মালিকটো, তাৰ গাড়ী মালিকটো বিকাশ সিঙে। গাড়ীখন কাৰ আছিলে, ট্ৰাকখন কাৰ আছিলে? এতিয়া ট্ৰাকটো আমি তদন্ত কৰিছো, আমি নিজে সোধ-পোছ কৰিলো। সি কৈছে যে হেৰিয়ৰ হয়, মৌচমৰ হয়, যোৰহাট। মই ট্ৰাক চলোৱা ল'ৰা হয়, মৌচম শইকীয়া হয়, যোৰহাটত তেখেতৰ নাম লৈছে। এতিয়া মৌচম শইকীয়াক আমি গাড়ী নাম্বাৰ চাওক, আপুনি চাওক, এইটো মই আপোনালোকক দেখুৱাই দিছো। এই আপোনাৰ মিডিয়া বিষয়তে पहले हम बोलना चाहते हैं कि हम काम में गया था सवेरे जल्दी, आते आते हम लोग को रात हो गया। मतलब काम बहुत था वहाँ पे, आते आते समय रात हुआ, लगभग 11 बज गया था। आते समय हम लोग बोला था, मतलब वो ड्राइवर लंबा था पावर गेट वहाँ पे दुकान में लाने के बाद वो बोला हम लोग को कुछ सामान चाहिए, रेशन वेशन। मतलब वो समय वो लड़का आके ड्राइवर से बहस करने लग गया। बहस कर रहा था, मतलब हम लोग काम में थका हुआ था। वो दारू पिया था कि नहीं, ये भी बता दो। नहीं, वो अब मतलब हम बोल नहीं पाएंगे, लेकिन वो बहस करने लग गया ड्राइवर से। ड्राइवर उसको समझाया, अरे हम लोग काम से थक के आया हुआ है, इतना ज़्यादा ओवरहाट भी हो गया। बाद में थोड़ा कुछ बात समझा, वो लोग के बीच में कुछ हुआ था, बाद में समझ गया। बाद वो लोग का अच्छा बात वहाँ से अच्छा बना। बाद में ड्राइवर हम लोग गाड़ी लेकर निकल गया रूम में। जब गाड़ी खाली करने लगा तब जाके यहाँ से हम लोग को पीट दिया। जाने के बाद फिर आके पीछे गाड़ी उठा दिया। वो बोलता है गाड़ी का ब्रेक फेल होता, किसे ब्रेक आएगा? फिर आप उसमें चढ़ाई जगह है। মই এতিয়া বৰ্তমান বিচাৰিছোঁ যে এজনতো নিজে নিজে চিলিণ্ডাৰ হৈছে থানালে, দুজন আৰু যেনে তেনে চিলিণ্ডাৰ হওক। যোনে মেইন কালপ্ৰিট 1 নম্বৰ হয় আকাশ সিং, তাক ফাঁচি হ'ব লাগে। সেই দুটাক সুনীল সিং, বিকাশ সিঙক উমৰ কৰিব লাগে। মোক ইমানটোৱে লাগে। আৰু যদি এইটো আইনে দিব নোৱাৰে, তেতিয়া মই নিজে ইহঁতক ৰাস্তা আজি নহয়, কালি নহয়, পৰহি হয়, মই ইহঁতক যেনে মোৰ ল'ৰাক যেনেকৈ মাৰিছে, মই তেনেকৈ মাৰি দিম। ইহঁতৰ ঘৰত কি কৰিব লাগে মই কৰিম, যদি আইনে এইটো বিচাৰ নকৰে। মই ক্ষতিপূৰণটো এতিয়া মই বিচাৰোঁ, তাৰ মানুহজনী আছে, প্ৰেগনেণ্ট আছে, আৰু তাৰ 3 বছৰ ল'ৰা আছে তাৰ। তাত কিমান দিনলৈকে সিহঁতি থাকিব? ইহঁতৰ চৰকাৰে নিজে মূল্য তয় কৰি কিনি যি ক্ষতিপূৰণ হয়, সেইটো যোনটো জেনুৱেন, সেইটো তেখেতে হাতক, তাৰ নিজৰ মানুহজনী হাতক, দিয়ক চৰকাৰে। কালি প্ৰশাসনে কৈছে, আশ্বস্ত কৰিছে যে যি হ'ব ক্ষতিপূৰণ দিব। যদি নিদিয়ে পৰৱৰ্তী
কিবা আন্দোলন কৰিম আমি আন্দোলনৰ মাত বেলেগতো আমাৰ Hello, ইমান ডাঙৰ hello, মানুহক hello, দিবতো নোৱাৰো ফটককে হেল্ল' তো আন্দোলনটো থাকিব ৰাইজ আমাৰ লগত আছে ৰাইজৰ মতামত যি হ'ব তেনেকা ৰাইজে যি ক'ব আমি সেইটোৱে কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221